আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। এতিয়া আপুনি জানি লওক এই 2025 বৰ্ষৰ জুলাই মাহটোত আপুনি কেনেধৰণৰ ধনাত্মক ফল লাভ কৰিব তাৰে তথ্য। এই 2025 বৰ্ষৰ জুলাই মাহটোত মকৰ ৰাশি ব্যক্তিসকলৰ বাবে সুষম আৰু সুখদায়ক মাহ হ'ব। আপুনি আপোনাৰ সময় আৰু সম্পদসমূহ ভালদৰে পৰিচয় কৰিব, যিয়ে আপোনাক বহু সমস্যাৰ পৰা সকাহ দিব। পৰিয়ালৰ যিকোনো সমস্যা সমাধান আপোনাৰ সহযোগিতাৰে সমাধান হ'ব, যাতে ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকে। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সুখৰ সময় পাব, যেনে বজাৰ কৰা বা অন্যান্য কাম কাজ কৰা। কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে সম্পূৰ্ণ তদন্ত কৰিবলৈ আপুনি নাপাহৰিব। গতিকে আপুনি আপোনাৰ কামবোৰ অধিক ফলপ্ৰসূভাৱে সম্পূৰ্ণ কৰিব পাৰিব। এতিয়া আপুনি জানক যে এই 2025 বৰ্ষৰ জুলাই মাহটোত আপুনি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব। আপোনাৰ এই জুলাই মাহত সংগঠিত আৰু অনুশাসিত নিজৰ ৰুটিন আয়োজন কৰিব লাগিব। গাফিলতি আৰু এলাহৰ বাবে আপোনাৰ অগ্ৰগতিত বাধা আহিব পাৰে। গতিকে সেইবোৰ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে অতি প্ৰয়োজন। আপোনাৰ স্বভাৱৰ বিষয়েও সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ অধিক আত্মকেন্দ্ৰিক হোৱাটোৱে আপোনাৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। নিজৰ স্বভাৱৰ বাবে আত্মশান ৰাখক আৰু আপোনাৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰক, আৰু যাতে কোনো সমস্যা নহয়। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ যত্ন লোৱাটো আপোনাৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ব। গতিকে তেওঁলোকৰ বিশেষভাৱে প্ৰয়োজনীয়তাৰ যত্ন লওক। মাহৰ শেষত হয়তো কিছুমান প্ৰত্যাহ্বান থাকিব পাৰে, কিন্তু আতংকৰ পৰিৱৰ্তে সমস্যাবোৰ সমাধান বিচাৰি উলিয়াবলৈ আপুনি চেষ্টা কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই 2025 বৰ্ষৰ জুলাই মাহত মকৰ ৰাশি ব্যক্তিসকলৰ ৰাশিফলত তেওঁলোকৰ যি ব্যৱসায়িক ফল, সেই ব্যৱসায়ীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যৱসায়িক সিদ্ধান্ত যত্ন ল'ব লাগিব। যদি আপুনি কোনো সম্প্ৰসাৰণৰ পৰিকল্পনা কৰি আছে, তেন্তে খৰখেদা কৰি আপুনি কোনো সিদ্ধান্ত নল'ব আৰু ভালদৰে সিদ্ধান্ত ল'ব। আনৰ পৰামৰ্শই আপোনাৰ সিদ্ধান্তৰ সৈতে আপোনাক লৰচৰ কৰিব পাৰে। গতিকে আপোনাৰ আত্মবিশ্বাসক বিশ্বাস ৰাখক আৰু আপোনাৰ সিদ্ধান্তৰ ওপৰত দৃঢ় হ'ব পাৰিব।
আপুনি ব্যৱসায়ৰ উন্নত পৰিস্থিতি পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। কিন্তু অফিচত আপুনি আপোনাৰ ভুলবোৰৰ প্ৰতি গুৰুত্ব দিব লাগিব, কাৰণ সৰু সৰু ভুলবোৰে অফিচৰ লগত আপোনাৰ সম্পৰ্ক টেঙা কৰিব পাৰে। আপোনাৰ কামৰ যত্ন লওক আৰু সঠিক সময়ত আপুনি সঠিক সিদ্ধান্ত লোৱাটো অতি প্ৰয়োজন হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই 2025 বৰ্ষৰ জুলাই মাহত মকৰ ৰাশি ব্যক্তিসকলৰ সাধাৰণতে বৈবাহিক জীৱনত সুখৰ পৰিৱেশ থাকিব। আপোনাৰ পত্নীয়ে বা আপোনাৰ স্বামীয়ে প্ৰতিটো মুহূৰ্তত আপোনাৰ লগত হাঁহিব আৰু সুখেৰে ভৰাই তুলিব। আপোনাৰ সম্পৰ্ক শক্তিশালী কৰিব পৰা পৰিয়ালৰ সৈতে এটা দীঘলীয়া যাত্ৰা পৰিকল্পনা কৰিব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে আৰু বিবাহৰ পৰিকল্পনা কৰিছে, তেন্তে আপোনাৰ পৰিয়ালে আপোনাৰ প্ৰেমক গ্ৰহণ কৰিব আৰু আপোনাক আশীৰ্বাদ দিব। আপোনাৰ প্ৰেম জীৱনত সুখৰ মাত্ৰা যোগ কৰা সময়। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই 2025 বৰ্ষৰ জুলাই মাহত আপোনালোকৰ ফলাফলৰ ক্ষেত্ৰত যি তথ্য, স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো অতি প্ৰয়োজন হ'ব। অত্যাধিক আধাৰ আৰু মানসিক চাপৰ বাবে আপুনি চাৰ্ভাইকেল আৰু কান্ধৰ বিষৰ বিশেষভাৱে বিঘ্নিত হ'ব পাৰে। এই সমস্যাৰ সমাধান হ'ব পাৰে ব্যায়াম। গতিকে নিয়মিত ব্যায়াম আৰু যোগাসনৰ অভ্যাস কৰক। ইয়াৰ উপৰিও আপুনি আপোনাৰ ঘৰৰ সদস্যসকলৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ বাবে বিশেষ চিন্তিত হ'ব পাৰে। গতিকে তেওঁলোকৰ যত্ন লওক আৰু স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। এতিয়া আপুনি জানি লওক যে এই 2025 বৰ্ষৰ জুলাই মাহটোত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব। আপোনাৰ সামৰ্থতকৈ অধিক কাম কৰাৰ পৰা বিৰত থাকক আৰু মানসিক চাপ কমোৱাৰ বাবে ব্যায়াম আৰু যোগাসন কৰক। জ্যেষ্ঠ সদস্যসকলৰ যত্ন আৰু স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। বৈবাহিক জীৱনত যোগাযোগ আৰু বুজাবুজি অতি প্ৰসাৰ কৰিবলৈ চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্কৰ ওপৰত সততা আৰু আত্মবিশ্বাস ৰাখক। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি যত্ন লওক আৰু খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। পৰিয়ালৰ সৈতে সময় উলিয়াই তেওঁলোকৰ প্ৰয়োজনবোৰ যত্ন ল'বলৈ আপুনি চেষ্টা কৰক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু
ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ সেই প্ৰশ্ন কমেণ্টত অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আমি আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।